অশান্ত পশ্চিম কাৰ্বি আংলং অলপ কিছু শান্ত হ'লেও কিন্তু এতিয়াও চেপা উত্তেজনা বিৰাজ কৰি আছে। আমাৰ কেমেৰা সহজে কিছু দৃশ্য দেখাব। এই যি দোকানঘৰসমূহ বা গুদামঘৰসমূহ জ্বলাই দিয়া হৈছিলে, সেই গুদামঘৰ দোকানসমূহৰ যি কিছু অংশ বাচিছিলে ৰক্ষা পুঁজি, সেইসমূহ কিন্তু তেওঁলোকে ঘৰলৈ নিবলৈ চেষ্টা কৰি আছে। এই আমাৰ কেমেৰা সহজে সমগ্ৰ দৃশ্য দেখুৱাইছিলে। আচলতে কেইবাখনো দোকান ইয়াত জ্বলি ধ্বংসস্তূপলৈ পৰিণত হৈছিলে। এক প্ৰকাৰ ক'বলৈ শ দোকান ইয়াত আছিলে, শতাধিক দোকান আচলতে ইয়াত জ্বলাই দিয়া হৈছিলে দুষ্কৃতিকাৰীয়ে। এনেদৰে জ্বলাই দি আচলতে তেওঁলোকে ইয়াত ধ্বংসলীলা চলাইছিলে। আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছে, ধনুকা নিক্ষেপ কৰিছে, বাটলগুটি নিক্ষেপ কৰিছে। এই সমগ্ৰ দৃশ্য আপোনালোকে প্ৰতিদিন টাইমৰ দৰ্শকসকলে দেখিছে। কিন্তু ইয়াৰ পিছত তাৰ পিছৰ যি ধ্বংসস্তূপৰ দৃশ্য, মানুহখিনিৰ যি বেদনা, এই সামগ্ৰীসমূহ নিওঁতে তেওঁলোকৰ যি চকুলো, সেই চকুলোসমূহ আমি দেখিছোঁ, প্ৰত্যক্ষ কৰিছোঁ। এয়া চাওক কেনেকৈ এটা চাউলৰ এটা গুদাম, এই চাউলৰ গুদামটো কিন্তু ধ্বংসস্তূপলৈ পৰিণত হৈছে। এতিয়াও কিন্তু তাৰপৰা ধোঁৱা ওলাই আছে। পৰহি সন্ধিয়া আচলতে এইটো জ্বলাই দিয়া হৈছিল। পৰহি সন্ধিয়া জ্বলাই দিয়াৰ পিছতো ইয়াৰ পৰা কিন্তু এতিয়াও ধোঁৱা ওলাই আছে। দাদা, এই আমাৰ লগত কিছু লোক আছে, আমি কথা পাতিব চেষ্টা কৰিম। কিন্তু কথাটো হ'ল, এই যি ঘটনা হৈ গ'ল, সেই ঘটনা যাতে পুনৰাবৃত্তি নহওক, সকলোৱে শান্তি বিচাৰিছে। আজি পবিত্ৰ বৰদিন আছিলে, খ্ৰীষ্টমাছসকলৰ ইয়াত যথেষ্ট সংখ্যক খ্ৰীষ্টান লোক আছে। কিন্তু তেওঁলোকে আজি বৰদিনটো আচলতে আনন্দৰে পালন কৰিব পৰা নাই। দাদা, আপোনাৰ কিবা দোকান আছিলে ইয়াত? দোকান আছিলে, এতিয়া ক'বলগীয়া একো নাই। দাদা, কি দোকান আছিলে দাদা? এই বাচন বৰ্তনৰ দোকান। কিমান টকা ক্ষতি হৈছিলে আপোনাৰ? ক্ষতিৰ কথা কি ক'ম, ধৰক ঘৰ এটা বনাবলৈতো কিমান লাগে আপোনালোকৰ আন্দাজ আছে। তাৰপিছত ষ্টকত মাল পত্ৰটো থাকে। আইডিয়া কৰি চাই লওক না, মোৰ এতিয়া দিমাগক ইমান কাম নকৰে, বুজিছে। হয়, এটা কথা ক'ব লাগিব, তেওঁলোকে আচলতে শোকত ভাঙি পৰিছে। তেওঁলোকে এই সামগ্ৰী, তেওঁ এখন বাচন বৰ্তনৰ দোকান আছিলে, এই বাচন বৰ্তনৰ দোকানৰ সামগ্ৰীসমূহ তেওঁ আচলতে ঘৰত নিবলৈ চেষ্টা কৰিছে। আমাৰ অন্য এজন লোক আছে। দাদা, আপোনাৰ দোকান আছিলে ইয়াত? কি দোকান আছিলে? এই গছৰ তলত যেন ফুচকা দোকান, ঘুগুনি চুগুনি এইবিলাক, চপ পকৰি এইবিলাক। আপোনাৰ ঘৰ? ঘৰ ফৰেজ বজাৰ, লংকা। আপুনি ইয়াত ব্যৱসায় কৰি খাই আছিলে? ইয়াত ঘৰ মাটি একো নাই? ইয়াত ঘৰ মাটি একো নাই, খালি তাৰপৰা ইয়াত ব্যৱসায় দোকান ভাড়া লৈছিলোঁ আমি। হয়, এই লোকজন লংকাৰ এজন লোক হয়। তেওঁ এটা দোকান ঘৰ ভাড়া লৈ আছিলে, তেওঁ ব্যৱসায় কৰি আছিলে। কিন্তু সেই ঘৰটো কিন্তু দুষ্কৃতিকে জ্বলাই দিছিলে। এনেদৰে বহু দৰিদ্ৰ লোকৰ ঘৰ কিন্তু তেওঁলোকে, খাটি খোৱা লোকৰ ঘৰ কিন্তু তেওঁলোকে জ্বলাই চিঙি চুৰমাৰ কৰি দিছে। দাদা, আমি দাদা আছে, কি ক'ব দাদা? কি দোকান আছিলে আপোনাৰ? মোৰ দোকান নাই, মোৰ দাদাৰ দোকান আছে, বাচনৰ দোকান। জ্বলিছে। মইতো ইয়াতে নাছিলোঁ, লংকাতে আছিলোঁ। এতিয়া আহি পাইছোঁ লংকাত। অঁ, ঘৰ। হয়, এই লোকসকলে আচলতে স্থায়ী বাসিন্দা নহয়, তেওঁলোক আচলতে সীমান্তৱৰ্তী হোজাই জিলাৰ বাসিন্দা। তেওঁলোকে ইয়াত ঘৰ ভাড়া লৈ তেওঁলোকে চলি আছে ঘৰত। কিন্তু এনেদৰে কিন্তু দুষ্কৃতিকাৰী, আমি এক প্ৰকাৰ দুষ্কৃতিকাৰীয়ে ক'ব লাগিব, কাৰণ ইয়াত এই ঘটনা কোনে সংঘটিত কৰিছে এতিয়াও পোহৰলৈ অহা নাই। এক প্ৰকাৰ আমি দুষ্কৃতিকাৰী বুলি ক'ব লাগিব। এই দুষ্কৃতিকাৰীসকলে কিন্তু এনেদৰে, আপোনালোকে চাওক, আমাৰ কেমেৰা সহযোগে দেখাইছে, এনেদৰে এটাৰ পিছত এটাকৈ ঘৰ কিন্তু দোকান ঘৰ জ্বলাই দিয়া হৈছিলে। আৰু কিছু আমি যিটো আমি গাঁৱলৈ সোমাইছিলোঁ, গাঁৱতো দেখিছোঁ একাংশ লোকৰ ঘৰ দুৱাৰ এনেকৈ জ্বলাই দিয়া হৈছিলে। সেই লোকসকল কিন্তু এতিয়া ক'ত গৈছে, কি গৈছে, কোনো গম পোৱা নাই। এতিয়া বিভিন্ন লোক কিন্তু যি কাষৰীয়া জিলা, সেই কাষৰীয়া জিলাসমূহত তেওঁলোকে আশ্ৰয় ল'ব লগা হৈছে। দাদা, কি ক'ব আপোনাৰ ইয়াতে ঘৰ? হয়, ইয়াতে দোকান আছে আমাৰ। এইটো দোকান জ্বলিছে। এইটো আছে চাহ দোকান। কিমানমান টকা ক্ষতি হৈছে? 2-3 লাখ মান বস্তু আছিলে, এক্সেছ চলি গ'ল। হয়, আমাৰ কেমেৰা সহযোগে যিমানলৈকে ঢুকি পাই অকণমান দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে চাওক, কিমান ডাঙৰ এটা এলেকা, কিমান ডাঙৰ এটা এলেকা আচলতে জ্বলাই দিয়া হৈছিলে দুষ্কৃতিকাৰীয়ে। এনেদৰে ডাউকৈ আচলতে জুই জ্বলি উঠিছিলে। এনেদৰে এই লোকসকলে কিন্তু আজি বিভিন্ন অভাৱ অভিযোগত আছে। খাদ্য অভাৱত তেওঁলোকৰ পৰিছে। তেওঁলোকৰ গেছ চিলিণ্ডাৰ ব্লাষ্ট হৈছে। বিভিন্ন চাগে আমাৰ কেমেৰা হৈ দেখিছে, গেছ চিলিণ্ডাৰ ব্লাষ্ট হৈছে। এই ভিতৰতে স্কুটি বা বাইক জ্বলাই দিয়া হৈছে, চাইকেল জ্বলাই দিয়া হৈছে। এনে এক পৰিৱেশ সৃষ্টি হৈছে, যিহেতু এইটো এক অৰপমণীয় দৃশ্য। সেইদিনা আমি দেখুৱাবলৈ সক্ষম হোৱা নাছিলোঁ, কিন্তু যিহেতু এতিয়া জুই নিৰ্বাপন হৈছে, জুই নিৰ্বাপন হোৱাত আমি কিছু দেখুৱাবলৈ প্ৰতিদিন টাইমত দৰ্শকক কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। এই দৃশ্য আপোনালোকে নেদেখালৈকে আচলতে বিশ্বাস নকৰিব, কিমান ধ্বংস আচলতে লীলা ইয়াত সংঘটিত হৈছে। দাদা, কি ক'ব? হেৰি চব জ্বলাই দিলে। আমালোকৰ ভয়তে হেৰি
কাটি দিব মাৰি দিব বুলি আমাৰ লগত পলাই গ'লোঁ ইয়াৰ পৰা নদী এইফালে দিনতে 2 বজে দিনতে আগুন লগাই দিলে এতিয়া পৰিস্থিতি কেনেকুৱা দাদা এতিয়া পৰিস্থিতি তেনেকুৱা আছে যে এতিয়াতো জ্বলি গ'ল এতিয়াতো পৰিস্থিতি কি আছে আমি খাবৰ কাৰণেও নাই থাকিবলৈও নাই কোনো এটা কাপোৰ কানি বাচা নাই আপোনাৰ ঘৰ আছিল ন ঘৰ আছিলে দোকান আছিলে চব আছিলে এইবিলাক চব ঘৰ আছিলে এইবিলাক দোকান আছিলে ছাৰ হয় ঘৰ দুৱাৰ দোকান সকলো জ্বলাই দিছে যোনে যেনেকৈ পায় জ্বলাই দিয়া হৈছিল আচলতে আমাৰ কেমেৰা সহযোগে সমগ্ৰ দৃশ্য দেখুৱাই আছে সোণমণি আচলতে সমগ্ৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছে এয়া চাওক এই স্কুটি এখন স্কুটি এই দুখনকৈ স্কুটি জ্বলাই দিয়া হৈছে ইয়াৰ ভিতৰতে বিভিন্ন সামগ্ৰী চাওক ইয়াত জ্বলাই দিয়া হৈছে গেছ চিলিণ্ডাৰ ইয়াত ধ্বংস হৈছে ব্ৰাষ্ট হৈছে এনেদৰে আচলতে ইয়াত ধ্বংসলীলা কৰিছিলে দুষ্কৃতিকাৰীয়ে আমি প্ৰতিদিনতে মই দৰ্শকসকলক পুনৰ কৈছোঁ যে আপোনালোকে এই দৃশ্য নেদেখিলে আচলতে আপোনাক ক'ব নোৱাৰিব ইয়াত কিমান ধ্বংস হৈছে এতিয়ালৈকে অনুমান কৰিব পৰা নাছিলে কিমান কোটি টকাৰে ধ্বংস হৈছে এতিয়া অনুমান কৰিব পৰা নাই কিন্তু যিহেতু আমি গ্ৰাহকসকলক আচলতে বা ব্যৱসায়ীসকলক আমি লগ পোৱা নাই নিশ্চয়কৈ সঞ্জীৱ এই মুহূৰ্তত সঞ্জীৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শেহতীয়া পৰিৱেশ পৰিস্থিতি দেখুৱালে খেৰণিৰ পৰিৱেশ দেখুৱালে কি ধৰণেৰে ধ্বংসস্তূপত নিমিষতে ধ্বংসস্তূপত পৰিণত হ'ল সমগ্ৰ খেৰণি বজাৰ আৰু বজাৰৰ মাজত এতিয়া সকলোৱে নিজৰ যি অৱশিষ্ট পাৰে সেয়াকে বিচাৰি আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে বিগত 2টা দিনে প্ৰায় উত্তেজনাপূৰ্ণ হৈ আছিল খেৰণি আৰু আজি পৰিস্থিতি কিছু খামকটাত যিসকল দোকানৰ গৰাকীসকলে উপস্থিত হৈ লামলাকতো যি পাৰে তাকে সামৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত সঞ্জীৱক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ